দ্বাদশ বাৰ্ষিক কোলাপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন আমি 21 আৰু 22 মে' তাৰিখে উদযাপন কৰিবলৈ দিন স্থিৰ কৰিছোঁ। এই সন্মিলনখনিৰ লগত আমি সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। তাৰ লগতে বিশেষকৈ আমি 21 মে' পুৱা 11 বজাত আমি কোলাপুৰ কেন্দ্ৰীয় ডিজিটেল লাইব্ৰেৰী আৰু ৰাজহুৱা প্ৰেক্ষাগৃহটো উদ্বোধনৰ কথা আছিলে। আমাৰ কিছুমান টেকনিকেল প্ৰব্লেম আৰু কিছু কাম সম্পূৰ্ণ হৈ উঠা নাছিল, নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠা নাছিল। গতিকে আমি ভাবিছিলোঁ বিহুৰ আগে আগে আমি কামখিনি সম্পূৰ্ণ কৰিব পাৰিম বুলি, কিন্তু প্ৰতিকূল বতৰৰ বাবে আমি কিছু কাম থাকি গ'ল। সেয়েহে আমি এই অনুষ্ঠানটো আমি যথা সময়ত উদ্বোধন কৰিব নোৱাৰিছোঁ। তাৰ বাবে আমি ক্ষমা মাৰ্জনা মাগিছোঁ আপোনালোকৰ বহুত অতি লৈ। বিশেষকৈ আমি ডিজিটেল লাইব্ৰেৰীটো এটা মহৎ অনুষ্ঠান। আমাক বিশেষকৈ মটক যুৱ ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে যি অনুদান আগবঢ়াইছিল, লগতে মটক সাহিত্য পৰিষদৰ তৰফৰ পৰা ইয়াক লৈ আমি সমগ্ৰ কোলাপুৰবাসীৰ লগতে ওচৰ চুবুৰীয়া সকলো গাঁৱৰ ৰাইজে তেখেতসকলৰ প্ৰতি বিশেষ কৃতজ্ঞতা আমি জনাইছোঁ। লগতে ইয়াৰ লগতে আমাৰ যিটো ৰাজহুৱা প্ৰেক্ষাগৃহ বিধায়ক মহোদয়ে অনুদান আগবঢ়াইছে, সেইটো সম্পূৰ্ণ হৈ উঠিছে। আৰু অলপ কিছু কাম বাকী আছিল যদিও আমি আগবঢ়াই লৈ যাব পাৰিম। তেখেতলৈও আমাৰ কোলাপুৰবাসী ৰাইজে কৃতজ্ঞতা জনাইছোঁ। বাকী এই অনুষ্ঠানটো আমি অনাগত দিনত সৰ্বাংগ সুন্দৰভাৱে ওচৰ চুবুৰীয়া গাঁওসমূহৰ ৰাইজক আমন্ত্ৰণ জনাই এদিন ভালদৰে বৃহৎ অনুষ্ঠানৰ যোগেদি আমি মুকলি কৰিম বুলি আমি মনতে স্থিৰ কৰি লৈছোঁ। যদিও আমি অহা 21 মে' পুৱা 11 বজাত আমাৰ কাৰ্যসূচী অনুসৰি ডিজিটেল লাইব্ৰেৰী পুনৰ অনুষ্ঠানটোত আমি আমন্ত্ৰণ জনাইছিলোঁ মাননীয় বিধায়ক বিনোদ হাজৰিকা দেৱক, তেখেতলৈ আমি ক্ষমা মাগিছোঁ। লগতে দেৱী চিতাদেৱক আমি ইয়াৰ যোগেদি আমি তেখেতক আমাৰ 22 মে' তাৰিখে থকা সাংস্কৃতিক সন্ধিয়া মঞ্চ উদ্বোধনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আপোনালোকৰ মাধ্যমৰ যোগেদি সকলো ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। এয়াই আছিল আমাৰ আজি এই অনুষ্ঠানটো বাতিল কৰাৰ ক্ষেত্ৰত জনাবলগীয়া কথা। ইয়াত যদি আমাৰ কিবা ভুল ত্ৰুটি হৈ গৈছে সকলোকে আপোনালোকৰ মাধ্যমৰ যোগেদি